নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে কাবিগাপ দেখিছে আৰু গমো পাইছে আজিৰ অভিমতত আমি কি কথা আলোকপাত কৰিব বিচাৰিছো ইদুজ্জহা আহি আছে তাৰ প্ৰাক্ষণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ মজিয়াত যিখিনি বক্তব্য ৰাখিছিল ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ সন্দৰ্ভত বক্তব্য ৰখাৰ মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আজি উত্থাপন কৰিছে তাৰ ভিতৰত অসমৰ আগন্তুক দিনৰ ৰাজনীতি আহি থকা সময় আৰু সংখ্যালঘু সমাজ বিশেষভাৱে তেখেতৰ বক্তব্যত স্থান পোৱা এটা বিষয় আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি বক্তব্য ৰাখিছে তাৰ আলমতেই আজি আমি অভিমতত কিছু কথা আলোকপাত কৰিব বিচাৰিছো মূলতঃ সংখ্যালঘু সমাজক বা অসমৰ মুছলমান সমাজক সন্মুখত ৰাখি এই যে ইদুজ্জহাৰ প্ৰাক্ষণত গৰু কুৰবানীৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মানকাছাৰৰ পৰা পৰ্বতজোৰাৰ মাজেৰে গৈ সামগুৰিৰ পৰ্যন্ত একাংশ মুছলমান বসতি প্ৰধান সমষ্টিত আগন্তুক দিনৰ পৰিৱৰ্তনকামী ৰাজনীতিৰ যেটো প্ৰসংগ তেখেতে উত্থাপন কৰিছে যোগাত্মক আৰু ধনাত্মক চিন্তাধাৰাৰে যিখিনি বক্তব্য আমি সেই সন্দৰ্ভত আলোকপাত কৰিম ষ্টুডিঅ'ত পাঁচটা ক্ষেত্ৰৰ পাঁচগৰাকী যুৱ নেতৃত্বক আমি অতিথি কৰিছোঁ কোনোবা বিভিন্ন দল সংগঠনৰ লগত জড়িত কিন্তু সেয়া আজি তেখেতসকলৰ পৰিচয় নহয় মুখ্যমন্ত্ৰীৰ বক্তব্যৰ আলমত আগন্তুক দিনৰ সেই ধনাত্মক চিন্তাৰাশিক তেখেতসকলে কেনেকৈ গ্ৰহণ কৰিছে তেখেতসকলৰ আজিৰ দিনটোত চিন্তাখিনি কেনেকুৱা সেয়া নিজেও জানিম আৰু আপোনালোককো জনাম ষ্টুডিঅ'ত আছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ নেতা নুৰুল হক ডাঙৰীয়াক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আন দুগৰাকী যুৱ নেতা মোৰ সোঁফালে আছে আব্দুল ৰহিম জিব্ৰান মই জিব্ৰানক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে জহিৰুল ইছলাম মই জহিৰুলকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আব্দুল আজিজ আন এগৰাকী যুৱ নেতা আব্দুল আজিজকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আজিজুৰ ৰহমান আছে লখিমপুৰৰ পৰা পোনপটীয়াকৈ তেওঁ আমাৰ লগত সংযোগ স্থাপিত হৈ আছে মই আজিজুৰ ৰহমানকো আন এগৰাকী যুৱ নেতাক স্বাগতম জনাই লৈছোঁ হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ মজিয়াত যিখিনি বক্তব্য ৰাখিছিল যিসকলে দেখা নাছিল আমাৰ প্ৰাইম টাইমতো আমি বাতৰি কৰিছোঁ তাৰ পিছতো আপোনালোকে যদি প্ৰাইম টাইমো দেখা নাছিল বা সেই সন্দৰ্ভত জ্ঞাত হোৱা নাই মই অভিমত আৰম্ভণিতে অকণমান তেখেতৰ সেই বক্তব্যখিনিৰ বিশেষকৈ তিনিটা গুৰুত্বপূৰ্ণ ইছ্যু তেখেতৰ মুখেৰে ওলোৱা আজিৰ অভিমতত আলোকপাত কৰিম প্ৰথমটোৱে হৈছে এই যে আগন্তুক দিনৰ ৰাজনীতিৰ পৰিৱৰ্তন হোৱাৰ কথা কৈছে ৩১লৈ যিটো ৰাজনৈতিক বাগধাৰা সৃষ্টি হ'বগৈ পাৰে আজিৰ যিটো পৰিৱেশ সলনি হ'ব পৰাৰ এটা ইংগিত দিছে এই ষষ্ঠদশ বিধানসভাৰ চতুৰ্থটো দিনত এয়া খুব প্ৰশংসনীয় আদৰণীয় কাৰণ মানকাছাৰৰ নিচিনা সমষ্টিত NDA পাৰ্টিয়ে 1 লাখতকৈও বেছি ভোট পাইছে পৰ্বতজোৰাৰ নিচিনা সমষ্টিত য'ত 100% মোটামুটি 99% মুছলমান বসতি প্ৰধান সমষ্টিত য'ত 1 লাখতকৈও বেছি ভোট পাইছে NDA পাৰ্টিয়ে তেনেকুৱা বহুত কেইটা সমষ্টি আছে মুখ্যমন্ত্ৰীৰ মুখত তিনিটা সমষ্টিৰ কথা ওলাইছিল চাওকচোন তেখেতে কি কৈছিল জৰা মানকাছাৰৰ দৰে য'ত নেকি অলমোষ্ট 100% সংখ্যালঘু লোক বাস কৰে তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে যিয়ে নেকি অসমৰ ৰাজনীতিত আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18 জন ব্যক্তিও কিমান নিৰাপদ হিউ ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব কেনেকৈ আগবাঢ়ি যাব কেৱল এয়াই নহয় এই যে ইদুজ্জহা আহি আছে মাত্ৰ মাজত দুটা দিন গৰুৰ কুৰবানীৰ প্ৰসংগত মুছলমান সমাজক আজি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াৰ পৰা
মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনাইছে কাৰণ মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ প্ৰতি অসমৰ মুছলমান সমাজে প্ৰথমবাৰৰ কাৰণে তেনেকৈ সমৰ্থন জনাইছে চাওক তেখেতে কি কৈছিল আজি মই নিশ্চিতভাৱে মনত পেলাম যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলোঁ গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলোঁ তেতিয়া সদনৰ ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেই কাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে অধ্যক্ষ মহোদয় তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয় কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ কুৰবানী অকল গৰুৰে দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব মোৰ আশা আছিলে এনেকুৱা সময়ও আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰ ৰূপ লৈছিলে কিন্তু অধ্যক্ষ মহোদয় মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনত দিয়া বক্তব্যৰ কিয়দাংশ মই আব্দুল ৰহিম জিব্ৰানৰ কাষলৈকে প্ৰথমতে আহিছোঁ যদিও আপুনি বিগত নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছিল আজি অগপৰ নেতা হিচাপে অগপৰ প্ৰাৰ্থী হিচাপে মই মতা নাই এজন যুৱ নেতা হিচাপে সামগ্ৰিকভাৱে অসমখনৰ আগন্তুক দিনৰ ৰাজনীতিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে যে কিছু ধনাত্মক তাত দিশ আছে যিহেতু সেই দিশেৰে মই আপোনাক সুধিছোঁ এতিয়া যে এই যে প্ৰথম যিটো বক্তব্য আমি তেখেতৰ বজাইছিলোঁ মানকাছাৰৰ পৰা গৈ পৰ্বতজোৰাৰ পৰা গৈ তেখেতে সামগ্ৰী পৰ্যন্ত যিখিনি কথা কৈছে আপোনাৰ সমষ্টিটো আনকি যেনেকৈ মিয়া মুছলমান আছে তেনেকৈ গৰীয়া মৰীয়া দেখি মুছলমানো তাত বহুত আছে এই নিৰ্বাচনটোত এনেকুৱা কেইবাটাও সমষ্টিৰ কথা মই ব্যক্তিগতভাৱে মই জানো বা অলপ অধ্যয়ন কৰি চাইছোঁ যে সেইখিনি ভোট নহ'লে এনডিএ ইমান ভোট পাব নোৱাৰে আজি বিলাসীপাৰাত অগপৰ প্ৰাৰ্থী জীৱেশ ৰাইজে জিকিছে তাত
মুছলমান মানুহে যদি ভোট নিদিলেহেঁতেন অগপক বা দেশী মানুহখিনিয়ে যদি তাত ভোট নিদিলেহেঁতেন কেতিয়াও অগপ প্ৰাৰ্থীগৰাকী জয়ী হ'ব নোৱাৰে আপুনি মোতকৈ বেছি ভালকৈ জানে এই যিটো মুখ্যমন্ত্ৰীৰ বক্তব্যত আজি যিটো পৰিৱৰ্তনৰ এটা ইংগিত যে ৩১লৈ ভাবি ল'ব নালাগে এতিয়াৰ মাইনৰিটি মানুহখিনিৰ ভোট লৈ জিকি অহা বিৰোধীৰ প্ৰাৰ্থীসকলে যে তেওঁলোকে এনেকৈ জয়ী হ'ব বুলি তাৰমানে বিজেপিয়ে বা NDA যদি নিজকো অকণমান ঢিলা কৰি দিয়ে বা অলপ চিন্তাধাৰাটো বেলেগ কৰি লৈ যায় তাৰমানে আহি থকা দিনৰ ৰাজনীতি সঁচাকৈ ব্যাপক ৰূপত পৰিৱৰ্তন হোৱাৰ আজিৰ এই ষষ্ঠদশ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে দিলে নেকি বাৰু প্ৰথম কথা হ'ল আমাৰ তাত যিটো ট্ৰেডিশ্যনেল পলিটিক্স চলি থাকে যি পৰম্পৰাগত ৰাজনীতি সেই পৰম্পৰাগত ৰাজনীতিৰ পৰা এতিয়া মানুহখিনি উঠি আহিব পৰা নাই তাৰ কাৰণটো হৈছে যেতিয়া নিৰ্বাচন আহে এতিয়া মই মোৰ চিটটো বাদ দিছোঁ জাবেদাৰ চিটটো ধৰিছোঁ কৰিমুদ্দিন চাহাবৰ চিটটো ধৰিছোঁ এই চিটবোৰ জিকিব লাগিছিলে আৰু জিকাৰ সম্ভাৱনা আছিলে আমি আটাইয়ে জানিছিলোঁ যে এই চিটবোৰ জিকিব পৰ্বত ঝৰাই ধৰক মোৰতো ধৰক এক বৃহৎ ব্যৱধান আছিলে বাদ দিয়ক এইবাৰ কি হ'ল সেই আগৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি আমি ভাবিছিলোঁ যে তেওঁলোক কিজানি ট্ৰেডিশ্যনেল পলিটিক্সটোত নাযাব কিন্তু শেষৰ ৩-৪ দিনত কি হ'ল আকৌ সেই ধৰ্মীয় কথা বতৰাবোৰ আহি গ'ল অহাৰ কাৰণে কি হ'ল আমাৰ এটা চিট আমি NDA নাপালোঁ কিন্তু যদি 16ৰ পৰা 16, 21, 26 মুছলমানৰ ভোটৰ সংখ্যাটো NDAৰ প্ৰতি বাঢ়িছে এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত যে 31ত ৰাজনীতিটো অলপ বেলেগ ধৰণৰ হ'ব কিন্তু 31ৰ লগত যেতিয়া ৰাজনীতি বেলেগ হ'ব যাব ক'ৰবাত নহয় ক'ৰবাত এই মানুহখিনিৰ লগতো অলপ সহযোগিতাৰ প্ৰয়োজন আছে এই সমাজখনৰ লগত অলপ সহযোগিতাৰ প্ৰয়োজন হ'ব কাৰণ একেটা সময়তে বহু ধৰক নেতিবাচক কথা আহি যায় ইলেকশ্যনৰ সময়ত সেই নেতিবাচক কথা বতৰাবোৰে মানুহৰ বহুত মন বেয়া কৰি দিয়ে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানুহে পচন্দ কৰে তেওঁৰ কাম কাজ ভাল পায় এই চৰকাৰখন জনপ্ৰিয় আমাৰ অঞ্চলত ভোট দিবও খোজে কিন্তু আকৌ কিছুমান কথা বতৰাই মানুহখিনিক অলপ পিছলৈ দিয়ে তাৰপিছত সেই কথাখিনিত সাৰ পানী যোগাই দিয়ে কংগ্ৰেছ বা বেলেগ দলবোৰে আৰু আটাইতকৈ ডাঙৰ কথা এইবাৰ চাব ভোটিং পাৰ্চেণ্টেজটো চাব হিন্দু মানুহৰো বাঢ়িছে মুছলমানৰো বাঢ়িছে কিয় বাঢ়িছে বাঢ়াৰ কাৰণটো কিয় যে মুছলমান মানুহখিনি অলপ ইনচিকিউৰ ফিল কৰা হ'ল মানুহখিনি আতংকত গুচি গ'ল তেওঁলোকক পেলাই দিয়া হ'ল যে এইখন চৰকাৰ যদি আকৌ আহে তেনেহ'লে মুছলমান সমাজৰ নিস্তাৰ নাই এইবাৰ চাব মুছলমান ভোট ভাগ হোৱা নাই মই যে নিৰ্বাচন খেলিছোঁ মই ধৰক ৫১,০০০ মান ভোট পাইছোঁ কিন্তু আমাৰ বছিৰ কাশ্মীৰ ছাৰৰ নিচিনা মানুহ 4বাৰৰ MLA প্ৰাক্তন বিধায়কো নহয় তেওঁ বৰ্তমানৰ বিধায়ক তেওঁ কিমান ভোট পালে বুলি ভাবিলে ৭,০০০ ভোট পালে ৰচিদ মণ্ডল চাহাব 3বাৰৰ MLA বৰ্তমানৰ MLA তেওঁ কিমান ভোট পালে ৩৭,০০০ ভোট পালে মুছলমান ভোটটো এইবাৰ ডিভিজন নহ'ল নোহোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছে ইমান বেছি ধৰ্মীয়কৰণ কৰি পেলালে যে এইবাৰ আকৌ জুবিনদাৰ কথা প্ৰসংগ আহিছিলে যে আপাৰ আছামত বিজেপিয়ে বা NDA চিট নাপায় গতিকে আমি মুছলমানখিনি NDAক দি কি কৰিম গতিকে এই কথা বতৰাত অলপ ভয় খাই গ'ল আৰু তেওঁলোকে কনভিন্স কৰিবলৈ সক্ষম হৈ গ'ল যে এইবাৰ চৰকাৰখন নাহে তাৰপিছত মুছলমান মানুহ লাষ্ট 3 or 4 ডেজত অলপ চেঞ্জ হৈ গ'ল নহ'লে এই ৰাজনীতিখিনি নহ'লে ধৰ্মীয়কৰণ নহ'লে আৰু বেছি ভোট পালে সেইখিনি ঠিকে কৈছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই জহিৰুল ইছলামৰ কাষলৈ আহিছোঁ যে জিব্ৰানে যিকেইটা কথা কৈছে সেইটো সঁচা কথা চাগে তেওঁ নিজে এগৰাকী কেণ্ডিডেট আছিল যিহেতু গতিকে তেওঁ অভিজ্ঞতাৰ ভিত্তিত কৈছে কিন্তু একেটা সময়তে এই যে মানকাছাৰৰ নিচিনা সমষ্টিত 1 লাখতকৈও বেছি ভোট পোৱাটো পৰ্বতজোৰাৰ নিচিনা সমষ্টিত য'ত 100% মোটামুটি মাইনৰিটি মানুহে তাত ডমিনেট কৰে তাৰমানে এই যে ভোট পাইছে এইটোতো ইমানখিনি তেওঁ যিখিনি কথা ক'লে সেইখিনি হোৱাৰ পিছতোতো পাইছে জুবিনৰ ইছ্যু বা কংগ্ৰেছে যিটো ৰাজনীতি কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবি একদম পূৰা একপক্ষীয়ভাৱে AIUDFক উৎখাত কৰি পেলাই কংগ্ৰেছে যিটো আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে তাৰপিছতো NDA যিটো ভোট পাইছে মুখ্যমন্ত্ৰীৰ কথাটোৰ লগত আপুনি একমত হয়নে নহয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনিৰ লগত আজিৰ যিখিনি কথা এই কথাখিনিৰ লগত কিছু পৰিমাণে মই একমত আৰু চৰকাৰখন গঠন হোৱাৰ পিছৰ পৰা প্ৰথমতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে এক ডাঙৰ বহুমত লৈ পেলাই চৰকাৰ গঠন কৰিছে তৃতীয়বাৰৰ কাৰণে চৰকাৰ আহিছে গতিকে মই এইখনতে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰ গঠন কৰাৰ পিছত তেখেতৰ কিছু কথা বতৰা আগতকৈ অলপমান
নতুন অলপ পাই আছোঁ আৰু আশা ৰাখিছোঁ এই কথা বতৰাখিনি ৰাইজে লাহে লাহে গ্ৰহণো কৰিছে, শুনিছেও। তেখেতৰ প্ৰথম আহ্বান ৰাইজে শুনিছে, যেনেকৈ ধৰক আজি ইমান বছৰৰে এটা পৰম্পৰা চলি আছে অসমতে হওক বাহিৰতে হওক, বা তেখেতৰ আহ্বান যে এইবাৰ গৰু কুৰবানী দিব নালাগে। কিন্তু ইয়াৰ আগতে বদৰুদ্দিন আজমল চাহাবে যেতিয়া এবাৰ কৈছিলে যে গৰু কুৰবানী নিদিলেও আমি বেলেগো দিব পাৰোঁ, আৰু সেই হেৰিতেই আজমল চাহাবক অসমৰ ৰাইজে মানে মুছলমান ৰাইজে কি হিচাপে কেনেকুৱা ধৰণৰ অপদস্থ কৰিছিল এইটো আপোনালোকেও জানে, আমিও জানো, সকলোৱে জানো। কিন্তু সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ যেতিয়া আহ্বান কৰিছে, তেতিয়া অসমৰ ভিন্ন মছজিদ বা ভিন্ন গাঁও, ভিন্ন সমাজে আনকি মিডিয়াৰ আগত ষ্টেটমেণ্ট দি পেলাই ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে আমি নিদিওঁ। যদি বহুসংখ্যক মানুহৰ একেলগ হৈ পেলাই ঘোষণা কৰিছে, যদি বহুসংখ্যক মানুহৰ মনত আঘাত লাগিছে, তেতিয়াহ'লে আমি এইটোৰ পৰা বাৰণ থাকোঁ। নিশ্চিতভাৱে যে ইছলামত বা মুছলমান ধৰ্মত বা মুছলিম ধৰ্মত গৰুৱেই যে দিব লাগিব তাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই। গৰু হ'ল হালাল প্ৰাণীবোৰৰ ভিতৰত এটা, যিটো হালাল মানে হ'ল বৈধ, খোৱাৰ উপযোগী বা বৈধ, তাৰ ভিতৰত এটা। যিহেতু অসম বা ভাৰতবৰ্ষত গৰু পৰ্যাপ্ত পৰিমাণে পোৱা যায়, গতিকে হালালবোৰৰ ভিতৰত এটা, আৰু সেইকাৰণেই দিয়া হয়। গতিকে এই ক্ষেত্ৰত যেতিয়া নেকি বহুসংখ্যক মানুহে নিজৰ ধৰ্মীয় অনুভূতিৰ পৰা জাগ্ৰত হৈছে বা সজাগ হৈছে যে এইটো কৰিব নালাগে, অসমৰ মুছলমান ৰাইজে সেইটো মানি লৈছে, ভাল পাইছোঁ। এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ যে অসমৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক বা সহাৱস্থানৰ ক্ষেত্ৰতে হওক, মেজৰিটি আৰু মাইনৰিটিৰ সংঘাতে কোনোদিন সমস্যাৰ সমাধান কৰিবই নোৱাৰে। সহাৱস্থান কৰিব লাগিলে মেজৰিটি আৰু মাইনৰিটিৰ এছিমিলেশ্যন, তেওঁলোকৰ মাজৰ সংহতি আৰু তেওঁলোকৰ মাজৰ বুজা পৰা, ইটো সিটোক শ্ৰদ্ধা, ইটো সিটোক ভাল পোৱা, ইটো সিটোক কথা মানা, আৰু মাইনৰিটিও মেজৰিটিক নিজৰ ডাঙৰ ভাই, দদাই, ককাইদেউ যি হিচাপে নামানক কিয় তেওঁলোকক অভিভাৱকত্ব হিচাপে গ্ৰহণ কৰি নিজৰ সমস্যা তেওঁলোকৰ জৰিয়তে সমাধান কৰিলেহে ভৱিষ্যতে অসমৰ সমস্যাৰ সমাধানৰ বাট প্ৰশস্ত হ'ব বুলি মই ভাবোঁ। কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত কি হয়, বিগত সময়ছোৱাত আমি দেখিছোঁ, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিন্ন কথাত যদিও মই একমত পোষণ নকৰোঁ, কিন্তু কিছু কিছু ক্ষেত্ৰত মই তেখেতৰ লগত একমত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থকা সময়ত অসমৰ সংখ্যালঘু মানুহৰ মাজত অন্যতম জনপ্ৰিয় এজন নেতা আছিল, ভাল পাইছিলে সকলোৱে। কিন্তু বিজেপিত অহাৰ পিছত তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা তেখেতৰ নিৰ্বাচনী সমীকৰণেই হওক বা যিয়েই নহওক, তেখেতে এক বৃহৎ সংখ্যক সমাজক বা এটা ধৰ্মক বা এটা গোষ্ঠীক বা এটা হেৰিক কিছু পৰিমাণে ঘৃণাসূচক মন্তব্য, অপমানসূচক মন্তব্য, যি কাৰণতে নকৰক, এই কথা বতৰাবোৰে কোনোবাখিনি নহয় কোনোবাখিনিক মানুহবোৰক আঘাত দিছে। জেহেৰুল, মই মাজতে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই ৰাজনৈতিক যিটো ধাৰা, সেইটোৱে কিন্তু আৰম্ভণিৰ পৰাই তেনেকুৱা। তেখেত আছুত থকাৰ সময়তো পূৰা একদম ডেডিকেটেডলি তেওঁ আছু আছিল, হয়নে? ঠিক তেনেকৈ তেখেতে কংগ্ৰেছত থকাৰ সময়তো আপুনি যিটো কথা কৈছে যে তেওঁ হাড়ে হিমজুৱে কংগ্ৰেছ, আৰু অকল আপুনি ভাল পাইছে বুলি ক'লেই নহ'ব, তেওঁ অন্যতম, মই ভাবোঁ মাইনৰিটি মানুহে তেওঁক অন্যতম মাইনৰিটি এজন লিডাৰতকৈ তেওঁক বেছি বিশ্বাস কৰিছিল, বেছি ভাল পাইছিল তেওঁক। মই সেইটোৱে কৈছোঁ, চিএমৰ ক্ষেত্ৰত মাইনৰিটিৰ এমএলএ কেইটাই বেছি ছাপোৰ্ট কৰিছিল, যেতিয়া মানে তৰুণ গগৈৰ বিৰুদ্ধে যেতিয়া বিদ্ৰোহ হৈছে, আব্দুল খালেকৰ পৰা যদি আমি আৰম্ভ কৰোঁ, ছিদ্দিক আহমেদলৈকে, ৰেকিবুদ্দিন আহমেদৰ পৰা, গোটেইখিনিতো তেওঁকেই মানে লিডাৰ হিচাপে মানি লৈছিল। গতিকে তেওঁ যেতিয়া তেওঁ বিজেপিত আহিছে, তেওঁ বিজেপিৰ দৰ্শন মতেই চলিছে। যেতিয়া তেওঁ কংগ্ৰেছত আছিল, একদম পূৰা কংগ্ৰেছৰ সেই ৰুটটোতেই তেওঁ খোজকাঢ়ে। তেওঁ সেই ক্ষেত্ৰত তেওঁৰ ৰাজনীতিটো অলপ বেলেগ আনতকৈ। হয়, মই সেইকাৰণে ক'লোঁ যে অসমৰ কংগ্ৰেছত থকা সময়ত অসমৰ মাইনৰিটি সমাজৰ ভিতৰত অন্যতম এজন নেতা আছিলে, তেওঁ ভাল পোৱা মানুহ, সেইখিনি। কিন্তু পৰৱৰ্তী সময়ত মই ক'লোঁ নহয়, তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা ৰাজনৈতিক সমীকৰণৰ কাৰণেই হওক, যি কাৰণেই নহওক কিয়, কিছু ক্ষেত্ৰত তেখেতৰ কথা বতৰাবোৰে কাৰোবাক হয়তো আঘাত দিছে বা এটা বৃহৎ জনগোষ্ঠীক আঘাত দিছে, যাৰ কাৰণে মানুহখিনি কোনোবাখিনিত শ্লাইড হয়। তাৰপিছতো কিন্তু চামগুৰিত এই ডিলিমিটেশ্যনৰ আগৰ সমষ্টিত চামগুৰিত কিন্তু অসমৰ সংখ্যালঘু মানুহেই ডিপ্লু ৰঞ্জনক জিকাই দিছে। আপোনাৰ বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাক সংখ্যালঘু মানুহেই জিকাই দিছে। এনেকুৱা অলেখ উদাহৰণ আছে। আজি এইবাৰ মোৰ মংগলদৈ সমষ্টি, মোৰ গৃহ সমষ্টি, মংগলদৈ সমষ্টিত এক বৃহৎ সংখ্যক সংখ্যালঘু মানুহে বিজেপি কেণ্ডিডেটক ভোট দিছে। আপুনি কোৱাৰ দৰে জিবেশ ৰায়ক সংখ্যালঘু মানুহে জিকাই পঠাইছে। ৰহিম জিব্ৰাউনকো কি বুলি কয়, সংখ্যালঘু মানুহে জিলা পৰিষদ বনাইছে এটা হিউজ মাৰ্জিনত, যি সময়ত গোটেই অসমৰ পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ গৈছিলে, কিন্তু সেই সময়ত সংখ্যালঘু অধিকৃত অঞ্চলত এখেতক বৃহৎ ভোটত জয়ী কৰাইছে। অৰ্থাৎ মানুহখিনি, এই মাইনৰিটি মানুহখিনি যে কোনোবাই যদি ক'ব খোজে যে পৰম্পৰাগতভাৱে কংগ্ৰেছ নহয়, পৰম্পৰাগত কংগ্ৰেছ নহয়, মাইনৰিটি মানুহখিনিয়েই কংগ্ৰেছ আছিলে, এটা সময়ত আছিলে। এইখিনি মানুহে কিন্তু এজিপিৰ গভমেণ্টো বনাইছিলে।
96ত SGP গভৰ্ণমেণ্টখন কিন্তু মাইনৰিটি মানুহে আগভাগ লৈ পেলাই বনাইছিলে গতিকে মন্ত্ৰী হৈছে দুজনকৈ মন্ত্ৰী হৈছে গতিকে কথাটো হ'ল যে এই মানুহখিনি ইনচিকিউৰিটিত ভোগে এইটো সঁচা কথা এইকাৰণেই ভোগে যে যেতিয়াই মানুহখিনিয়ে যাকেই বিশ্বাস কৰিছে কোনোবাখিনিত নহয় কোনোবাখিনিত সেই মানুহখিনিয়ে বিশ্বাসঘাতকতা কৰিছে মই কোনো ব্যক্তিৰ নাম নলওঁ কোনো পলিটিকেল পাৰ্টিৰ নাম নলওঁ এই কথাখিনি অসমৰ ৰাইজে জানে আপোনালোকেও জানে আমি সকলোৱে জানো যে মাইনৰিটিৰ মানুহখিনিয়ে যাকেই বিশ্বাস কৰিছে তেওঁই কোনোবাখিনিত নহয় কোনোবাখিনিত বিশ্বাসঘাতকতা কৰিছে মাইনৰিটিৰ মানুহখিনিয়ে বেৰিষ্টাৰ মানুহকো দায়িত্ব দি চাইছিলে লণ্ডনৰ পৰা পঢ়ি অহা বেৰিষ্টাৰ মানুহকো দায়িত্ব দি চাইছিলে মাইনৰিটিৰ মানুহে একদম মানে আটাইতকৈ ডাঙৰ ধৰ্মীয় ব্যক্তিজনকো দায়িত্ব দি চাইছিলে মাইনৰিটিৰ মানুহে কি বুলি কয় সংখ্যা গুৰুৰ লগতো সহাৱস্থান কৰি চাইছে মাইনৰিটি মানুহে অন্য মানুহকো নেতৃত্ব দি পেলাই চাইছে কিন্তু সময়ত গৈ পেলাই কোনোবাই সকলোৱে ক'ৰবাত যে সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আগ্ৰহী নহয় গতিকে মই আশা ৰাখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চৰকাৰখনে যে মাইনৰিটি মানুহৰ যিসকল মানুহৰ যিখিনি বেছিক সমস্যা যিখিনি বুনিয়াদী সমস্যা এই সমস্যা যেনে ধৰক অন্ন বস্ত্ৰ বাসস্থান আজি যিখিনি দিব পাৰি সেই মানুহখিনিক যাতে বাসস্থানৰ ব্যৱস্থা কৰি দিয়ে যাতে বুলডোজ লগাই পেলাই ঘৰটো দুখীয়া মানুহ এটা ঘৰ ভাঙি দিব নোৱাৰি যদি পাৰা অৱস্থাত আছে বসুন্ধৰা 3, 4, 5 যিয়ে আপুনি লঞ্চ নকৰক কিয় তাত যদি আমাৰ বাসস্থানৰ সমস্যাটো সমাধান কৰি দিয়া যায় তেতিয়া এই মানুহখিনি যাযাবৰী জীৱনটো অন্ত পৰিব আৰু যাযাবৰী জীৱনৰ অন্ত পৰিলেই এই যিটো কালাৰাইজ কৰা হয় যে এই বাংলাদেশী আহিল এই অমুক আহিল এই খাই দিলে এই হেৰি কৰিলে এই ধাৰণাটো নোহোৱা হ'ব আৰু এইটো যদি কৰিব পাৰে যিয়েই নকৰক যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰে এটা ঐতিহাসিক সিদ্ধান্ত হ'ব আৰু অসমৰ মাইনৰিটি সমাজে অসমৰ মুছলমান সমাজে ইয়াক যুগ যুগলৈকে স্বীকাৰ কৰিব যুগলৈ স্বীকাৰ কৰিব নহয় মই ভাবিছোঁ ৰাজনৈতিক ধাৰাটো সলনি হৈ যাব গতিকে থাকিল একত্ৰিছৰ কথাটো মৰ্ণিং শ্ব'জ দ্য ডে গতিকে এই সময়ত মই কৈছোঁ কি এই ধাৰাটো যদি চৰকাৰখনে কি হিচাপে লৈ যায় গতিকে সেইটো লক্ষণীয় হ'ব আৰু অনাগত সময়ত যি 2-4টা সৰু সুৰা নিৰ্বাচন আহিব সেই নিৰ্বাচনতো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব যে চৰকাৰখনে মানুহখিনি কি হিচাপে ৰেছপন্স কৰে আৰু মানুহখিনিয়ে উল্টাই কি ৰেছপন্স কৰিব এইখিনি খুব কম দিনৰ ভিতৰত পৰিস্ফুট হৈ পৰিব মই ধন্যবাদ জনাইছোঁ জহিৰুল ইছলামক মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে মই লখিমপুৰলৈ যাব বিচাৰিছোঁ আজিজুৰ ৰহমান আছে যিহেতু আজিজুৰ ৰহমান ডাঙৰীয়া আপুনি আমাৰ বক্তব্য চাগে শুনিছে ষ্টুডিঅ'ৰ দুগৰাকী বক্তা ইতিমধ্যেই কৈছে এই যিটো বিষয়ক লৈ আমি আলোকপাত কৰিছোঁ এই ক্ষেত্ৰত আপোনাৰ চিন্তাটো কেনেকুৱা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত মই আকৌ কৈছোঁ যে আপোনালোক কোনোবা দল সংগঠনৰ লগত জড়িত কিন্তু আজি সেই দল সংগঠনৰ ঊৰ্ধত গৈ এজন যুৱ নেতা হিচাপে আপুনি সামগ্ৰিকভাৱে অসমখনৰ স্বাৰ্থত কথাখিনি ক'ব লাগিব প্ৰথম কথা হৈছে যে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিক লৈ যিটো নেৰেটিভ চলাই থকা হয় আচলতে তেনেকুৱা নহয় আপুনি যদি সেই স্বাধীনতাৰ সময়ৰ পৰাই চায় আজিৰ তাৰিখলৈকে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহে কিন্তু একে ঠাইতে ভোট প্ৰদান নকৰে তেখেতসকলে এটা বস্তুৱে চায় যে জীৱনৰ সম্পত্তিৰ নিৰাপত্তা আমাক কোনে দিব পাৰিব কোনে আমাক সেই বিশ্বাসটো বা সেই আশ্বাসটো আমাক দিব পাৰিছে আমি কাৰ ওপৰত আমি আস্থাটো ৰাখিব পাৰিম সেই তেনেকুৱা দলক বা তেনেকুৱা নেতাকে মানুহে বিশ্বাসত লৈ ভোট প্ৰদান কৰি আহিছে একে লেঠাৰে যে কংগ্ৰেছ দলক ভোট দি আহিছে তেনেকুৱাও নহয় আপুনি দেখিব যে সাদুল্লাকো ভোট দিছিলে আকৌ গোপীনাথ বৰদলৈ ডাঙৰীয়াকো ভোট দিছিলে আকৌ ইফালে যদি আপুনি শেহতীয়াভাৱে আহে 1985 চনত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া একেবাৰে মানুহে ৰিজেক্ট কৰিছে কিন্তু 1996 চনত আকৌ 17জন এমএলএ দিছে 17জন এমএলএ দি চৰকাৰ গঠন কৰাত কিন্তু সহযোগ কৰিছে আকৌ চাব যে 1985 চনত ইএমএফক ভোট দিছে আকৌ 2006 চনত যদি ইউডিএফ গঠন হ'ল ইউডিএফকো 10জন মানুহক ভোট দিছে বা 2011 চনত 18জন এমএলএ নিৰ্বাচিত কৰি পঠিয়াইছে আকৌ সেই একে ইউডিএফকো কিন্তু আকৌ ৰিজেক্ট কৰি পিনি এইবাৰ 2026 চনত কংগ্ৰেছ দলকে বেছি সংখ্যক মানুহে বেছি ভোট প্ৰদান কৰিছে গতিকে মুছলিম মানুহে আমি যিটো অবজাৰভেশ্যন দেখা পাইছোঁ যে মুছলিম মানুহে এটা বস্তু মানুহৰ বা সংখ্যালঘু মানুহৰ জীৱন আৰু সম্পত্তিক নিৰাপত্তা কোনে দিব পাৰিব সেই বিষয়টোৱে চৰ্চা হয় আৰু সেই বিষয়টো যেতিয়া দেখিছে যে 1985 চনৰ প্ৰফুল্ল মহন্ত আৰু 1996 চনৰ প্ৰফুল্ল মহন্তৰ মাজত পাৰ্থক্য দেখা পাইছে মানুহে আৰু সেইকাৰণে 96 চনৰ প্ৰফুল্ল মহন্তকে মানুহে ভোট প্ৰদান কৰিছে আকৌ 2001 চনত দেখিছে যে নহয় প্ৰফুল্ল মহন্ততকৈ তৰুণ গগৈ ডাঙৰীয়াকে আমি নেতা বনাব লাগে সেইকাৰণে 2001 চনত তৰুণ গগৈ ডাঙৰীয়াকে ভোট প্ৰদান কৰি আহিছে গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক বক্তব্য ৰাখিছে তেখেতে যদি সঁচাসঁচিকেই যদি অসমৰ ৰাজনৈতিক ধাৰাটো তেখেতে পৰিৱৰ্তন কৰিব বিচাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে একেবাৰে অস্পৃশ্য মানুহ তেনেকুৱা নহয়
2008 চনত যেতিয়া দৰং ওদালগুৰিত যিটো ৰায়ট হৈছিলে সেই ৰায়টৰ সময়ত যিবিলাক অপপ্ৰচাৰ চলিছিলে মুছলমান মানুহে জিহাদীয়ে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে বা বিভিন্ন ধৰণৰ যি অপপ্ৰচাৰ মুছলমানসকলৰ বিৰুদ্ধে চলিছিলে সেই সময়ত কিন্তু বলিষ্ঠভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু থিয় দিছিলে যে নহয় NDAP-হে সেই আক্ৰমণ কৰিছিলে NDAP-য়ে সেই কাম কৰিছে বা 2008 চনত যিটো ধাৰাবাহিক যিটো মানে বোমা বিস্ফোৰণৰ আপোনাৰ কি কয় গুৱাহাটী বা গুৱাহাটী কোৰ্টত বঙাইগাঁৱত যিটো বোমা বিস্ফোৰণৰ ঘটনা ঘটিছিলে তাতো কিন্তু এই তেতিয়া মন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু বলিষ্ঠভাৱে থিয় দিছিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইচ্ছা কৰিলে তেখেতে অসমৰ ৰাজনৈতিক ধাৰাটো তেখেতে সলনি কৰিব পাৰে তেখেতে যিবিলাক কথা বতৰা কয় বা এই পুছবেকেই কওক বা বিদেশী সমস্যাটোৰ ক্ষেত্ৰতেই কওক বা NRCৰ ক্ষেত্ৰতেই কওক বা অসমৰ সংখ্যালঘু মুছলমান মানুহৰ মাটিৰ পট্টাৰ ক্ষেত্ৰতেই কওক আজি বসুন্ধৰা 1, 2, 3 কৰিছে বসুন্ধৰা 1, 2, 3 টো 1% মুছলমান মানুহকো তেওঁলোকে পাট্টা নিদিলে জেনুইন মানুহ যিসকল পট্টা পোৱাৰ যোগ্য মানুহ তেখেতক কাকো দিয়া নহ'ল কেৱল মুছলমান হোৱাৰ কাৰণে কিন্তু যদি এতিয়া আকৌ বসুন্ধৰা 4 কৰি যিসকল যোগ্য মই কোৱা নাই যিসকল অযোগ্য মানুহক দিয়ক যিসকল যোগ্য মানুহ তেওঁলোকক যদি মাটিৰ পট্টা দিয়ে মানুহৰ বিশ্বাসটো মানুহৰ আস্থাটো ঘূৰি আহিব মানুহৰ আস্থা ঘূৰি আহিলে স্বাভাৱিকতে মানুহে ভোট প্ৰদান কৰিব মানুহে বিচাৰে কাক মই প্ৰথমেই ক'লো যে মানুহে বিচাৰে সেইজনক যিজনে নিৰাপত্তা জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব পাৰিব গতিকে আমিও বিশ্বাস কৰোঁ যে একঘেয়ামী ৰাজনীতি মুছলমান সমাজে যিহেতু পূৰ্বৰে পৰাই কৰি অহা নাছিলে যেহেতু আপুনি জানে যে যেতিয়া গণভোট হৈছিলে সিলেটক লৈ পিনি বা যেতিয়া অসমক মানে পূব পাকিস্তানৰ লগত চামিল কৰা হ'ব নে নহ'ব সেই সময় গণভোট হৈছিলে সেই সময়তে কিন্তু মুছলমান সমাজে কিন্তু ভোট প্ৰদান কৰিছিলে কংগ্ৰেছৰ পক্ষতে গতিকে আমাৰ অসমৰ ইতিহাসে কৈ আছে বৰ্তমানৰ পৰিস্থিতিও কৈ আছে যে অসমৰ মুছলমান সমাজে কেতিয়াও কোনো এজন বিশেষ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় কেৱল পৰ্যবেক্ষণ কৰি থাকে যে কাক ভোট দিলে কাক আমি আঁকোৱালি ল'লে কাক আমি নেতা বনালে আমাৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা হ'ব আমি নিৰাপত্তা পাম আৰু আমি সুস্থিৰে এইখন অসমত আমি বসবাস কৰিব পাৰিম কাৰণ অসমৰ সংখ্যালঘু মুছলমান মানুহে কেতিয়াও নিবিচাৰে বিচ্ছিন্নতাবাদত কেতিয়াও বিশ্বাস নকৰে অসমৰ সংখ্যালঘু মুছলমানৰ নিজৰ ভাষা ত্যাগ কৰিছে নিজৰ সংস্কৃতি ত্যাগ কৰিছে আমি অসমীয়া ভাষা লৈছে সকলো মানুহে আমি অসমীয়া সংস্কৃতিক আঁকোৱালি লৈ সকলোৱে অসমীয়া জাতীয় সত্তালৈ বিলীন যাবৰ কাৰণে আজি কিমান বছৰ চেষ্টা অব্যাহত ৰাখিছে ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পাছতো কিন্তু আজি আপুনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত যাওক সকলো ঠাইতে কিন্তু সকলো মানুহে আপোনাক এটা কথাই ক'ব নহয় আমি অসমীয়া আমি কোনোদিন অসমীয়া জাতীয়তাৰ বাহিৰত নাযাওঁ যিমানেই আমাক ওচৰাই থকা নহওক কিয় যিমানেই আমাক অত্যাচাৰ কৰা নহওক কিয় যিমানেই আমাক লৈ পিনি তাচ্ছিল্য কৰা নহওক কিয় কিন্তু আমি অসমীয়া জাতীয়তাৰ লগত আছোঁ আৰু থাকিম গতিকে এই গোটেই প্ৰক্ৰিয়া গোটেই কথাবিলাকে বুজা যায় যে অসমৰ সংখ্যালঘু মানুহ কোনোদিন একঘেয়ামী হৈ থকা নাছিলে একঘেয়ামী নহয় এটা ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে কিছুসংখ্যক ৰাজনীতিবিদে এনেকুৱা অপপ্ৰচাৰ কৰে আৰু একাংশ সংবাদ মাধ্যমো সেই ৰাজনীতিবিদসকলক সহযোগ কৰিব গৈ এনেকুৱা ধৰণৰ কিছুমান অপপ্ৰচাৰ চলাই দিয়ে আজি মই যদি এটা বাস্তৱ উদাহৰণ দিওঁ যে অৰ্ণময় বৰাৰ হত্যাকাণ্ডক লৈ আমি সকলোৱে মৰ্মাহত অৰ্ণময় বৰা যি হত্যাকাণ্ড হৈছে সেই হত্যাকাণ্ডৰ উচিত দোষী যিজন তেখেতক চিনাক্তকৰণ কৰি আজিও মই কৈ আছো যে সেইজনক শাস্তি প্ৰদান কৰিব লাগে কিন্তু অৰ্ণময় বৰা হত্যাকাণ্ডক লৈ পিনে যিটো অপপ্ৰচাৰ চলিল মানুহৰ মাজত যেনেকে মানে ৰাজনীতিৰ নামত ভোট পোৱাৰ নিমিত্তে অৰ্ণময় বৰা ডাঙৰীয়াৰ নাম ব্যৱহাৰ কৰি আজি যেনেকে অপপ্ৰচাৰ এটা চলিছিলে ভোট ল'লে চৰকাৰ হ'ল কিন্তু দোষী কিন্তু হাৰি গুচি গ'ল এই কথাবিলাক কিন্তু অসমৰ সংখ্যালঘু মুছলমান সমাজত চৰ্চা হৈ থাকে যে আজি আমাক কেনেকে মুছলিম মানুহক কেনেকৈ ব্যৱহাৰ কৰি আছে কেনেকুৱা মুছলিম মানুহক অত্যাচাৰ কৰি আছে কিন্তু এই কথাবিলাক চৰ্চা কৰাৰ পাছতো কিন্তু মানুহে অসমীয়া জাতীয় সত্তাৰ লগত আছে আৰু থাকি যাব আৰু ভোট প্ৰদান কৰাৰ ক্ষেত্ৰতো মানুহ সদায় সচেতন হৈ থাকে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে বেয়া পাইছে কংগ্ৰেছক ভোট প্ৰদান কৰিছে বা কিছু মানুহে আমাৰ ৰাজ্যৰ দলক ভোট প্ৰদান কৰিছে কিন্তু আল্টিমেটলি কাইলৈ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই নেৰেটিভটো যদি সলনি কৰি দিয়ে তেখেতৰ যদি স্থিতিটো কিছু পৰিমাণে সলনি কৰি দিয়ে মইতো বিশ্বাস কৰোঁ যে বহু মানুহে ভোট প্ৰদান কৰিব নিশ্চয় আজিজুৰ ৰহমান আপুনি লাইনত থাকক মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ মই নুৰুল হক ডাঙৰীয়া আজিজুৰ ৰহমানৰ কথাৰ আঁত ধৰি মই আপোনাক এটা কথা কওঁ তেখেতে অসম গণ পৰিষদৰ কথা কৈছে যিটো জেহেৰুলো কৈছিল প্ৰফুল্ল কুমাৰ মহন্তৰ 85ৰ আৰু 96ৰ এই দুইখন চৰকাৰৰ কথা যদি আমি চাওঁ যে প্ৰথমখন চৰকাৰক তেতিয়া UMF গঠন কৰি আব্দুল মুজিব মজুমদাৰহঁতে প্ৰত্যাহ্বান জনাইছে ধৰক মাইনৰিটি মানুহখিনিক তেখেতসকলে একেলগ কৰিব বিচাৰিছে অগপই ভোট পোৱা নাই তেতিয়া মাইনৰিটি মানুহৰ কিন্তু সেই একেই প্ৰফুল্ল মহন্তক 96ত কেনেধৰণে মাইনৰিটি মানুহে আদৰি লৈছে আৰু আমি যদি চাওঁ দেখিম যে অসমীয়া মুছলমানৰ প্ৰতিনিধি হিচাপে হওক বা মিয়া মুছলমানৰ প্ৰতিনিধি হিচাপে চাওক
বৰাকৰ যদি আমি শ্বহীদুল আলম চৌধুৰীৰ কথা কওঁ, আলী আকবৰ মিয়াৰ কথা কওঁ, আব্দুল জব্বৰৰ কথা কওঁ, নুৰুল হুছেইনৰ কথা কওঁ, মইদুল ইছলাম বৰাৰ কথা কওঁ, তেনেহ'লে আপুনি দেখিব যে ইয়াত অসমীয়া মুছলমান আৰু মিয়া মুছলমান সকলো মানুহে কিন্তু অসম গণ পৰিষদক ব্যাপক ৰূপত ভোট দি জিকাই থৈছে। ৰূপহীত আপুনি চাওক, ৰূপহীত অসম গণ পৰিষদৰ বিধায়ক হৈছিল, হয় য'ত আজিও ৰূপহীত AIUDF কংগ্ৰেছৰ যুদ্ধ হৈ আছে। সেই ৰূপহী অগপই জিকি থৈছে। হয় তেনেকৈ আজি কমলপুৰ, হাজো, নুৰুল হুছেইন আৰু ইছলাম বৰা মইদুল ইছলাম বৰা, মইদুলকে জিকিছিল। সিফালে দলগাঁও আব্দুল জব্বৰ মন্ত্ৰী হৈছে, তাৰ পৰা আলী আকবৰ মিয়া বিলাসীপাৰাৰ পৰা তেওঁ মন্ত্ৰী হৈছে, আমিনুল ইছলাম আছিলে। মানকাছাৰ আমিনুল ইছলাম, ইফালে শ্বহীদুল আলম চৌধুৰী বৰাকৰ, অগপৰ দিনত এইবিলাক মন্ত্ৰী হোৱা মানুহ, অসমীয়া মুছলমান হওক মিয়া মুছলমান হওক। তাৰমানে এখেতসকলে যিটো কথা কৈছে যে মিয়া মুছলমানখিনিও এটা সময়ত অগপক ভোট দিছে, তেনেকৈ আজি যদি হিমন্ত বিশ্ব শৰ্মাই সেই একেই থিয়ৰী লৈ পেলাই, একেই প্ৰফুল্ল মহন্তই যেনেকৈ পৰৱৰ্তী সময়ত অলপ নিজক পৰিৱৰ্তন কৰিলে, হিমন্ত বিশ্ব শৰ্মাই যদি আজি তেনেকৈ পৰিৱৰ্তন কৰি লৈ যায়, তাৰমানে তেখেতে কোৱাৰ ধৰণে 31ত সঁচাকৈ অসমৰ ৰাজনীতি সলনি হৈ যাব পাৰে। নিতুমণি ডাঙৰীয়া, কথাখিনি আপুনি যিটো কৈছে সেইটো প্ৰেক্টিকেল কথা, এটা বাস্তৱিক কথা। আমি অসম আন্দোলনটো সৰুৰ পৰা দেখিছোঁ। অসম আন্দোলনৰ পটভূমিত অগপৰ জন্ম হ'ল। অগপৰ জন্ম হোৱাৰ পিছত যিখিনি ভাষিক সংখ্যালঘু, সেইখিনি সময়ত এটা ভয়ৰ পৰিৱেশ সৃষ্টি হ'ল। 83ৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এটা ভয়ৰ সৃষ্টি কৰিছিল। কিন্তু সেইখিনি সময়তো মই ভাবোঁ যে বিশেষকৈ আমাৰ অসমীয়া মুছলমানখিনি কিন্তু এটা জাতীয়বাদী সত্তাটোৰ লগত এটা ভাল এটা পাৰ্চেণ্টেজ আপোনাৰ জাতীয়বাদী সত্তাটোৰ লগত অসম আন্দোলনৰ পৰাই আছিল আৰু অগপতেই আছিল। আৰু অগপৰ বিভিন্ন লিডাৰশ্বিপ, নুৰুল হুছেইনে কওক, তেওঁ অসম আন্দোলনত ভালকৈ নেতৃত্ব লৈছিল। তেওঁ ভাৰপ্ৰাপ্ত সভাপতি হৈছিল উপসভাপতিৰ পৰা আন্দোলনৰ সময়টোত, যিখিনি ক্ৰুচিয়েল টাইমত তেওঁ মানে সভাপতিত্ব গ্ৰহণ কৰিছিল। তেনেকুৱা কথাবিলাক অসমীয়া মুছলমান যিহেতু গৰীয়ামৰীয়া দেশীসকলৰ কথা ক'ব যাওঁ মই, এইসকলে সদায় অসমীয়া জাতিটোৰ সত্তাৰ লগত আছে। আজি এতিয়াৰ পৰা নহয়, আগৰ পৰাই শৰাইঘাটৰ যুদ্ধৰ পৰাই এই মানুহখিনিয়ে সদায় অসমীয়া হাড়ে হুমুজুৱে অসমীয়াৰ অস্তিত্বৰ লগত, অসমীয়াৰ জাতিটোৰ প্ৰাণৰ লগত জড়িত হৈ আছে। আৰু এই গৰীয়ামৰীয়া দেশী লোকসকলে সদায় অসমীয়া জাতীয় চিন্তাধাৰাৰে আগবাঢ়িছে। গতিকে এই যিটো কৈছে আপুনি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আহিব, নিশ্চয় পৰিৱৰ্তন আহিব। প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যিটো উদাহৰণ দাঙি ধৰিলে, তেওঁ অসম আন্দোলনৰ সময়ত 85ত যেতিয়া AGP হ'ল, তেতিয়া ভাষিক সংখ্যালঘুসকলে বিৰাট এটা ভয় আতংকত আছিল কাৰণে AGPক প্ৰত্যাখ্যান কৰি UMFক ভোট দিছিল। UMF গঠন হৈছিল অসম আন্দোলনৰ পটভূমিতে, ঠিক তেনেকৈ AGP গঠন হৈছিল অসম আন্দোলনৰ পটভূমিত খিলঞ্জীয়াৰ দল হিচাপত। আৰু UMF দল গঠন হৈছিল অগপৰ এগেইনষ্টত, মানে ভাষিক সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা হিচাপত। সেই পলিটিক্সটোত কিন্তু অসমীয়া মুছলমানসকল নাছিলে। অসমীয়া মুছলমানসকল জাতীয়বাদী ভাৱধাৰাত আছিল, AGPৰ লগতে আছিলে। সেইকাৰণে AGPয়ে সংখ্যালঘু যিবিলাক গৰীয়ামৰীয়া দেশী অঞ্চল সেইবিলাকত জিকিছিল। নুৰুল হুছেইন জিকিছিল, মইদুল ইছলাম বৰা জিকিছিল, বা যিবিলাক আমাৰ সমষ্টি সেইবিলাক সমষ্টিয়ে জিকিছিল। ঠিক কিন্তু সেই 96ত সেই ধাৰাটো প্ৰফুল্ল মহন্ত ডাঙৰীয়াই উদাৰতা আৰু এই গোটেই কথাবিলাক যেতিয়া মানে সংখ্যালঘুসকলক বুজালে বা বুজি পালে তেওঁলোকে, তেতিয়া প্ৰফুল্ল মহন্তৰ এই অগপ চৰকাৰখনৰ লগত আহি পেলাই চৰকাৰ গঠন কৰিব পাৰিছিল। আৰু তেওঁলোকে ভাষিক সংখ্যালঘুসকলক সেই কনফিডেন্সটো, সাহসটো বা সেই উদাৰতাটো দিব পাৰিছিল। ঠিক তেনেকৈ যদি আপুনি কোৱাৰ ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছে, এটা ছিগনেল এটা দিছে, এই ছিগনেলটো তেওঁ কি ধৰণে লৈ যায় আমি এতিয়াই ক'ব নোৱাৰোঁ। গতিকে তেওঁ যদি তেনেকুৱা ধৰণৰ এটা সংখ্যালঘুসকলক, যিটো অলপ আগতে আজিজুৰ ৰহমান ডাঙৰীয়াই কৈছে, মই গৰীয়ামৰীয়া দেশীসকলৰ কথা নকওঁ, বিশেষকৈ ভাষিক সংখ্যালঘুসকলৰ সদায় নিৰাপত্তা এটা বিচাৰে। তেওঁলোকৰ এটা নিৰাপত্তাজনিত এটা কথা থাকে, সদায় ভয় থাকে। মানে সেই বস্তুটো যেতিয়া এজন লিডাৰে যেতিয়া সেই বস্তুটো আঁতৰাব পাৰিব, তেওঁলোকক সাহস দিব পাৰিব, কনফিডেন্স দিব পাৰিব, তেতিয়াহ'লে এই ভাষিক সংখ্যালঘুসকলৰ পৰাও মানে এটা সময়ত BJP বা AGP জিকি আহিব। এতিয়া কথাটো হ'ল, এই ক্ষেত্ৰত আমাৰ অসমীয়া মুছলমানে কিন্তু এইবুলিও
আমাৰ ৰাজনীতিটো এনেকুৱা, আমাৰ কথাবিলাক এনেকুৱা হ'ব লাগিব, আমি সদায় জাতি জনগোষ্ঠী খিলঞ্জীয়াৰ লগত থাকিব লাগিব আৰু আমি ক্ষমতাৰ লগত থাকিব লাগিব। কাৰণ আমাৰ কোনো MLA নাই, আমাৰ ৰাজনৈতিকভাৱে আমি মানে হেৰি কৰিব নোৱাৰোঁ, যিটো মানে আপুনি মানে দিশ নিৰ্ণয় কৰিব নোৱাৰোঁ, আধিপত্য কৰিব নোৱাৰোঁ। গতিকে আমাৰ MLA কোনো আপুনি কোৱাৰ নিচিনা কোনো আলী আকবৰ মিয়া বা চেয়াৰমেন আলী আমাৰ MLA নহয়। আমাৰ MLA হ'ব নাৰায়ণ ডেকা, আমাৰ MLA হ'ব চন্দ্ৰমোহন পাটোৱাৰী, আমাৰ MLA হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰকাশ দাস, গতিকে দৰঙৰ পৰমানন্দ ৰাজবংশী। গতিকে এইসকল লোকক যোনে ভোট দিব, যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ভোট দিব, সেইসকল লোকে এই গৰীয়ামৰীয়া অসমীয়া মুছলমানসকলে তেওঁলোকক জিকাই আনিব লাগিব। তেতিয়াহে আমাৰ যিটো অভাৱ অভিযোগ বা সমস্যাবিলাক তেতিয়া আমি তেওঁলোকৰ পৰা আদায় কৰিব পাৰিম। অন্যথা আমাৰ যিটো আমি ৰাজনীতিৰ পৰা আমি একাষৰীয়া হৈ যাম আৰু আমাক তেতিয়া এটা কৰ্ণাৰ কৰি পেলোৱা হ'ব। গতিকে সেইকাৰণে আমি এটা ঠিক কৰি লৈছোঁ যে আমি সদায় ক্ষমতাৰ লগত থাকিব লাগিব আৰু আমাৰ অভিভাৱক এইসকল লোকে খিলঞ্জীয়া লোকসকল, সেই কংগ্ৰেছতে থাকক বা BJPতে থাকক বা AGPতে থাকক, তেওঁলোকে যি দিশেৰে ৰাজনীতিত নিব বাকী খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে সেই দিশেৰে গৰীয়ামৰীয়া ডিচিসকল আগবাঢ়িব লাগিব আৰু আগবাঢ়ি যাব লাগিব। মই ধন্যবাদ জনাইছোঁ নুৰুল হকক। আমাৰ চাৰিওগৰাকী বক্তাৰ বক্তব্য আপোনালোকে যিহেতু শুনিলে, মই দেখুৱালোঁ। শেষৰগৰাকী বক্তাৰ মই কাষলৈ আহিছোঁ, আব্দুল আজিজ আছে যিহেতু এগৰাকী যুৱ নেতা। আব্দুলৰ মই বক্তব্যখিনি জানি লওঁ, তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা বিশেষ বক্তব্য দেখুৱাবলৈ আছে। আৰু আপোনালোক হৈছে সুশিক্ষিত উচ্চ শিক্ষিত যুৱ নেতা, কিন্তু একেবাৰে সৰ্বসাধাৰণ মানুহেও মুখ্যমন্ত্ৰীৰ এই বক্তব্যক কি ধৰণে আদৰণি জনাইছে, কি ধৰণে গ্ৰহণ কৰিছে, সেয়াও মই আপোনালোকক দেখুৱাম। একদম চৰৰ পৰা অহা এটা বিশেষ দৃশ্য আছে, বক্তব্য আছে, সেয়াও মই দেখুৱাম আব্দুল আজিজৰ বক্তব্যৰ পিছতে। হয়, আজি অসম বিধানসভাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য আমি শুনিছোঁ। তেখেতৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেখেতে হয়তো যোৱাবাৰ মুখ্যমন্ত্ৰী আছিলে, এইবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে আৰু এইবাৰ তেখেতে 102টা ছিট পাইছে আৰু হয়তো তেখেতৰ মনত এটা নতুন সপোন হ'ব পাৰে যে মই সৰ্বজন গৃহীত এজন নেতা হ'ব লাগে অসমত। সেনেকুৱা ধৰণৰ এটা দৃষ্টিভংগী তেখেতৰ থাকিব পাৰে, এইটো এটা চামে বিশ্বাস কৰে নাইবা বুজি পাই আছে নাইবা চৰ্চা কৰি আছে। একে সময়তে তেখেতৰ কথা আৰু কামৰ মাজত যোৱা দিনসমূহতো মানুহে সামঞ্জস্যতা বিচাৰি পোৱাগে নাই। এতিয়া এইটো এছেম্বলিতে যি কথা কৈছে তাৰ দুদিনমান আগতে তেখেতে ইণ্টাৰকাষ্ট প্ৰপাৰ্টি বিক্ৰী কৰালৈ, মাটি বিক্ৰী কৰালৈ পাৰ্মিশ্যন ল'ব লাগিব নাইবা এনেকুৱা ধৰণৰ কিছু বাধ্যবাধকতা তেখেতে ৰাখিছে। আৰু যোৱা তেখেতৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমৰ মুছলমান সমাজৰ কিছু সংখ্যক বাদ দি গৰীয়ামৰীয়া আদি দেশী কেইটামান ছেকশ্যন বাদ দি বাকী যি এটা বৃহৎ সংখ্যক এটা মুছলমান সমাজ আছে, সেই সমাজক তেখেতে সকলো সময়তে তেখেতৰ কথাৰ দ্বাৰাই হওক কামৰ দ্বাৰাই হওক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাবৰ কাৰণে অহৰহ তেখেতে চেষ্টা চলাই গৈছে। তেখেতৰ কথাৰ দ্বাৰা আব্দুল আজিজ, হয়, হয়। মানে আগৰ কথাখিনি আমি হয়, বেছি মই নাপাতো। এই reference টো তাৰমানে মই কিয় কৈছোঁ যে তেওঁ সেইটো পলিটিক্স কৰিয়েই হয়। আপুনি কোৱাৰ ধৰণে 100-200 আসন পালে, হয় নহয়? তেওঁ ছেকেণ্ড টাইম চিফ মিনিষ্টাৰ হ'ল, গতিকে তেওঁ আৰু পাবলৈ এতিয়া একো বাকী নাই, সকলোখিনি দি দিলে তেওঁ। গতিকে তেওঁ এজন যদি ষ্টেটছমেন হ'ব বিচাৰিছে, তেতিয়াহ'লে তেওঁ যদি আজি যিটো কথা ইংগিত দিছে বুলি মই কৈ আছোঁ, যদি তেওঁ সঁচাকৈ প্ৰফুল্ল মহন্তৰ ছেকেণ্ড টাৰ্মটোত যেনেকৈ প্ৰফুল্ল মহন্তই মাইনৰিটি মানুহৰ আস্থা বিশ্বাস জয় কৰিছিল, যেনেকৈ অসমীয়া মুছলমান আৰু মিয়া মুছলমান সকলো মানুহৰ প্ৰতিনিধি তেওঁ মন্ত্ৰীসভাত, মই বিধায়কৰ কথা কোৱাই নাই, মই অলপ আগত যিকেইজনৰ নাম লৈছোঁ গোটেইকেইজন মন্ত্ৰী আছিলে, মই মন্ত্ৰীৰ নাম লৈছোঁ। তেওঁ সেইবাৰ বিধায়ক কিমান জিকিছিল? 16জনমান বিধায়কে জিকিছিল। মই মানে এটা শব্দ বাৰে বাৰে শুনি আছোঁ আৰু মই ভাবি আছোঁ মানে এই যে মিয়া মুছলমান বুলি শব্দ, প্ৰথম কথা হ'ল এটা জনগোষ্ঠী যিকোনো এটা, যেনেকৈ আমাৰ কি হয় গৰীয়া, মিয়া বুলি কোনো জনগোষ্ঠী নাই। প্ৰথম কথা মানুহখিনিক এটা নাম দিব লাগিব, যেনেকৈ অসমত প্ৰতিটো জাতি জনগোষ্ঠী আছে। প্ৰথমে নিতু দা আপুনি ভালকৈ জানো, আপোনাক আমি ভালকৈ জানো। আজি 2 মাহ আগতে আপুনি মোৰ সমষ্টিৰ বহতি চৰত কিবা এটা প্ৰগ্ৰেমত গৈছিলে, আপুনি চৰ অঞ্চলো ভালকৈ জানে। এই জাতিটো প্ৰথম কথা হ'ল মিয়া নহয়,
না মই কিন্তু এই কোনো শব্দটো মই জাতি নকওঁৱেই নহয় মই কোনো ক'বই নিবিচাৰোঁ। এইখিনি এটা জাতি আপুনি হয় সেইখিনি- পমুৱা ক'ব লাগিব নাই, সেই কথাটো মই কিন্তু যিখিনি কোৱা নাই। মানুহখিনিক আনিছিলে কোটা যিখিনি সময়ত আনিছিলে পমুৱা বুলি আনিছিলে যে পাম কৰিব এটা খেতি বাতি নহয়, কৰিব মই আব্দুল হয়, ৰহিম হয়। মই আজি হয়, মই এটা কথা কৈ দিওঁ হয়। মই ইয়াৰ আগতে গতিকে কিন্তু এই মানে কেতিয়াও মিঞা বুলি কিন্তু কোনো জাতি নাই মই নাই। সেইটোকে মোৰ ক'ব সেই বিচাৰিছোঁ। কথাটো অলপ ক'ব লগা নাই, আছে। নাই, একদম মই ধন্যবাদ জনাইছোঁ তাৰ কাৰণে আৰু ময়ো এটা কথা স্পষ্টকৈ কৈছোঁ এতিয়া যে জেহেৰুল বা বাকীসকলে আপুনি বা আব্দুল আজিজ নুৰুল হক আজি মোৰ অতিথি হৈছে কিন্তু আজিজুৰ আছে আৰু জেহেৰুল আছে মই কিন্তু ইয়াৰ আগত কেতিয়াও মই এই শব্দটো মই ব্যৱহাৰ নকৰোঁ মোক আৰু ইয়াত মই আনকি সেই শব্দটোক লৈ আৰু মই নিতুলাক আজি এই টেলিভিশ্যনৰ যোগেদি আপোনাক আহ্বান জনাম আপুনি এটা উদ্যোগ লওক যে এই জাতিটোক এটা নামাকৰণ কৰক আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ নাম আছে এই জাতিটোৰ নাম নাই এটা নাম নথকা জাতি না মই এতিয়া সেইটোকে ক'ব যি গৈছোঁ। মন ইচ্ছা তাকে কৈ দি আছে গতিকে এটা নামাকৰণ নাই, মই সেইটোকে এই জাতিটোক এটা নামাকৰণ দিব লাগে জিব্ৰান মই সেইটোকে ঠিক আছে, ক'বলৈ গৈছোঁ মই যে মই আজি আব্দুল হয়। নাই মই কৈ লৈছোঁ হয়। যে এই শব্দটো মই আজি কিয় ব্যৱহাৰ কৰিছোঁ মই যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ আধাৰত আলোচনাটো কৰিছোঁ তেখেতে যিহেতু সেই শব্দটো ব্যৱহাৰ কৰি পেলাই তেওঁ কথাটো কৈছে মোক গতিকে তেওঁ বক্তব্যৰ আধাৰতহে মই কথাখিনি আজি আলোচনা কৰিছোঁ আৰু তেওঁ কৰা শব্দটোহে মই ব্যৱহাৰ কৰি ইয়াত মানে এই বিষয়টো উত্থাপন কৰিছোঁ মই কিন্তু নিজে এইটো কথা কোৱা নাই মই আপোনাক স্পষ্ট কৰি দিছোঁ আৰু আব্দুল আজিজকো মই এইটো কথা স্পষ্ট কৰিছোঁ ঠিক আছে এতিয়া মই আগৰ কথাটোতে আহিছোঁ যে দাদা কৈছে যে পুৰণা কথাখিনি গ'ল তথাপি পুৰণা ৰেফাৰেঞ্চটো এইকাৰণে আহে যে এতিয়া মুখ্যমন্ত্ৰী যি কথা চিন্তা কৰি আছে যোৱা চৰকাৰত তেখেতে কিছুমান সমস্যা এই মানুহখিনিৰ কাৰণে কৰি ৰাখি থৈ দিছে আপোনাৰ মানুহৰ আজি আমাৰ যিখিনি মানুহ আছে মুছলমান সমাজক যদি আমি প্ৰতিনিধিত্ব কৰি আছোঁ যিখিনি মানুহৰ লগত আমি কথা পাতোঁ নিৰ্বাচনৰ আগত নিৰ্বাচনৰ পিছত আৰু ফলাফলৰ পিছত এতিয়া যিখিনি মানুহে কথা পাতি আছে যে আমাৰ মানুহখিনিৰ মূল সমস্যা যি দলে হওক কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক কমন মানুহৰ যি মানে থিংকিং সেই মানুহবিলাকে কথা পাতি আছে যে আমাৰ মূল সমস্যাবিলাক আগতে সমাধান হ'ব লাগে শিক্ষা স্বাস্থ্য ক্ষেত্ৰৰ উপৰিও এই মানুহখিনিৰ মূল সমস্যা হ'ল পৰিচয়ৰ সংকট পৰিচয়ৰ সংকট আইডেণ্টিটিৰ যি সমস্যা আছে এই সমস্যাটো কোন চৰকাৰে নাইবা কোনজন নেতাই আমাক সমাধান কৰি দিব এই কথাবিলাক মানুহৰ কথা মই মোৰ মুখেদি আপোনাক কৈ আছোঁ যোৱা দিনসমূহত NRC আদৰোৱা হৈ থাকিলে NRC ওলাল NRC এটা পৰ্যায়লৈকে গ'ল আৰু সেই NRCটো কমপ্লিট নহ'ল যি NRCয়ে এই মানুহখিনিৰ নাইবা গোটেই অসমৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হৈ যায় আৰু সেই NRCটো কোনে সম্পূৰ্ণ কৰিব কেতিয়া সম্পূৰ্ণ কৰিব এই কথাবিলাক মই ভাবোঁ এইখন চৰকাৰ নাইবা মুখ্যমন্ত্ৰীৰ হাতত এটা সুবিধা আছে যোৱা দিনসমূহত যেনেকৈ বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিলে অসমৰ বিভিন্ন প্ৰান্তত অসমৰ মুছলমান সমাজৰ বহু অঞ্চলবিলাকত মাটিৰ পট্টা দিয়া হোৱা নাই চৰ অঞ্চলবিলাকত মাটিৰ পট্টা দিয়া হোৱাগে নাই গতিকে এই মাটিৰ পট্টাৰ যি দীৰ্ঘদিনীয়া সমস্যা আপোনাৰ 4 দশক জোৰা এই সমস্যা 5 দশক জোৰা সমস্যা চলি আছে যি সমস্যাৰ সমাধান হয়তো অনাগত দিনত কোনোবা এজন নেতাই কৰিব লাগিব সেয়া লাগিলে কংগ্ৰেছৰ হওক বিজেপিৰ হওক এজিপিৰ হওক কিন্তু মানুহৰ এতিয়া চিন্তা হ'ল যে আমাৰ এই পৰিচয়ৰ যি সমস্যা মাটিৰ পট্টাৰ যি সমস্যা নাইবা অনাগত দিনত আপোনাৰ কামিং ডেজ আপোনাৰ চেঞ্চাছ আহি আছে এই চেঞ্চাছৰ সময়ত বিভিন্ন ধৰণৰ সমস্যা আহিব কোনে কি ভাষা আহিব কাষ্ট চেঞ্চাছৰ কথা আহিব আপোনাৰ লেংগুৱেজৰ কথা আহিব এই গোটেই কথাবিলাক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকা সেই সময়ত কি হয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা থাকিব গতিকে মুখ্যমন্ত্ৰীৰ অনাগত দিনত যি আমাৰ এই মুছলমান সমাজৰ যি মূল সমস্যা লৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মাত মাতে না যোৱা দিনসমূহৰ পৰা যেনেকৈ আমাৰ আজিজুৰ ডাঙৰীয়া ক'লে অৰ্ণময় বৰাৰ কথা ক'লে নাইবা আমাৰ গৰুখুটিত যেনেকুৱা মানুহ মৃত মানুহৰ ওপৰত মানুহে ডান্স কৰিলে সেইবিলাক কথাৰ লৈ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সুদৃষ্টি নাইবা সুবিচাৰ সংখ্যালঘু সমাজৰ প্ৰতি কৰা নাই সেই সময়ত কিন্তু এতিয়া তেখেতে যদি দেখাই আছে যে অনাগত দিনত হয়তো সুবিচাৰ কৰিব নাইবা সুবিচাৰ কৰা এটা চিন্তা কৰি আছে নাইবা হয়তো হ'ব পাৰে তেখেতৰ যে অনাগত দিনত উইদিন 6 মান্থ যিসমূহ নিৰ্বাচন আমাৰ অসমত হ'ব লগা আছে সেইসমূহ নিৰ্বাচন যদি আগত ৰাখি তেখেতে কথাবিলাক কৈ আছে তেতিয়াহ'লে ধৰক সংখ্যালঘু সমাজে খুব সোনকালে বুজি পাই যাব আৰু যদি সংখ্যালঘু সমাজৰ মূল সমস্যাবিলাক মই আকৌ কৈছোঁ শিক্ষা আৰু স্বাস্থ্যৰ বাহিৰে পৰিচয় হ'ল মূল সমস্যা যোৱা 50 বছৰ 60 বছৰৰ পৰা এই মানুহবিলাক এটা পৰিচয় সংকটত ভুগি আছে আমাৰ জিব্ৰান ডাঙৰীয়া অলপ আগতে কৈছে যে এই মানুহখিনিৰ কোনো ধৰণৰ পৰিচয় নাই মিয়া বুলি কোনোবাই কয় কোনোবাই পমুৱা বুলি কয় কোনোবাই চৰুৱা বুলি কয় কোনোবাই অভিবাসী বুলি কয় গতিকে কিয় হ'ব এইসকলে যদি আপোনালোকে মিয়া বুলি কৈছে তেতিয়াহ'লে এইটো ষ্টাব্লিছ হ'ব লাগিব হয় এইসকল মিয়া হয় মিয়াৰ কি অসুবিধা মিয়াৰ কি সুবিধা মিয়াই কি পাব আৰু মিয়াই কি কৰিব এই কথাবিলাক অনাগত দিনত স্পষ্টভাৱে নিৰূপণ কৰিব লাগিব এই বিধানসভাৰ পৰা তেতিয়াহ'লে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কিবা এটা চিন্তা কৰিছে সেই চিন্তাৰ সুফল অসমৰ ৰাইজে হয়তো পাবগৈ মই ধন্যবাদ জনাইছোঁ আব্দুল আজিজক হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বক্তব্য দিছিল মই আপোনালোকক আৰম্ভণিতেই কৈছিলোঁ আৰু এটা বক্তব্য যিহেতু আছে বিশেষকৈ মুছলমান মহিলাৰ ক্ষেত্ৰত আৰু চৰৰ মাতব্বৰৰ ক্ষেত্ৰত
এই চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ চিন্তা কৰিছে, কেনেধৰণৰ পদক্ষেপ লোৱাৰ দিশত অগ্ৰসৰ হৈছে তাৰ এক ইংগিতো এই ষষ্ঠদশ বিধানসভাৰ চতুৰ্থ দিনটোত তেখেতে কৈছে। কি কৈছে তেখেতে চাওক অকণমান। ধৰ্মীয় সংখ্যালঘুৰ লোকসকলৰ মাজত কম ভোট পোৱা বুলি আমি যে তেওঁলোকৰ কাম নকৰোঁ তেনেকুৱা বাৰ্তা দিব নিবিচাৰি সদনৰ প্ৰথম অধিৱেশনতে ধৰ্মীয় সংখ্যালঘুৰ মহিলাসকলক আটাইতকৈ সুৰক্ষা দিব পৰা ইউনিফৰ্ম চিভিল কোড বিল আমি সদনত উত্থাপন কৰিছোঁ। আমাক ভোট দিয়া মানুহবিলাকৰ জনতাৰ কাম কৰাৰ আগতে আমি সামাজিক ন্যায় প্ৰচেষ্টাৰ বাবে প্ৰথম UCC আমি লৈ আহিছোঁ, যিয়ে নেকি আমাৰ সংখ্যালঘু সমাজখনৰ নাৰীক, সংখ্যালঘু সমাজখনৰ মহিলাক আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰিব। প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সম অধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব, জীৱন যাপন কৰিবলৈ সুযোগ পাব। মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে, আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ। এনেকৈ তেখেতে কেইবাটাও প্ৰসংগ উত্থাপন কৰিছিল আজি অসম বিধানসভাৰ মজিয়াত। এই মহিলাৰ সুৰক্ষা, মহিলাৰ স্বাধীনতা, মহিলাসকলৰ কাৰণে আন মহিলাৰ লগত সমমৰ্যাদাৰে আগুৱাই নিয়াৰ যিটো চিন্তা, সংখ্যালঘু মুছলমান মানুহে ভোট নিদিলেও তেখেতসকলৰো প্ৰগতি আৰু উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা যিটো চিন্তা, এই ক্ষেত্ৰত আহি থকা দিনে কেনেধৰণৰ বাট কাটিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ সিদ্ধান্ত ল'ব, তাৰো এক ইংগিত তেখেতৰ এই বক্তব্যত আছে। এই পাঁচটা ক্ষেত্ৰৰ পাঁচগৰাকী ব্যক্তি সুশিক্ষিত, উচ্চ শিক্ষিত যুৱ নেতা, কিন্তু সৰ্বসাধাৰণ মানুহকো হিমন্ত বিশ্ব শৰ্মাৰ সেই বক্তব্যই কেনেদৰে প্ৰভাৱিত কৰিছে, কেনেকৈ চুই গৈছে, তাৰ এটা মাত্ৰ মই উদাহৰণ দিম। আজি এই ঈদ উজ জহাৰ প্ৰাকখনত আগত য'ত গৰু বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰে, সেই বজাৰত এতিয়া ছাগলী বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে। দাম ৮,০০০, যিটো ছাগলীৰ দাম ৮,০০০ আছিল, সেই ছাগলীৰ দাম এই একেখন বজাৰত আজিৰ দিনত ১৬, ১৮, ২০,০০০ পৰ্যন্ত উঠিছে। চাওক এগৰাকী খাটি খোৱা ব্যক্তিয়ে কি কৈছে, মুখ্যমন্ত্ৰীৰ সেই আহ্বানক কেনেকৈ তেওঁ সন্মান জনাইছে, নিজৰ বক্তব্যত তাৰ ইংগিত আছে। চাওক। পুরা বহুত বহুত বেশি দাম। আর এটা ছাগল যদি আগত এই ৬,০০০ গেছে, আজি ১২,০০০। ডাবল হৈছে। ছাগলের চাহিদা বৃদ্ধি হয়েছে নাকি? হ্যাঁ, ছাগলের চাহিদা বৃদ্ধি হওয়ার পরে চাহিদা বৃদ্ধি হৈছে। তার মানে আমার গরু কুরবানি মানা আছে এইবার, এই কারণে আমার ছাগলীবিলাক এবার আপনাদের ছাগলি কুরবানি দিয়ে মানে হয় হয়, এবার ছাগলী কুরবানি। আসলে ছাগলী তাহলে আমি ছাগলের পয়সা দিয়ে আমি গরুও কিনব পারিম, কিন্তু ছাগলী গরু কুরবানি এবার বন্ধ হয়েছে, এই কারণে আমি ছাগলী কিনব পারি। স্যার ভালোই হয়েছে। তার মানে কি, আমি যেতিয়া ডাক্তারের ওচৰত যাওঁ তেতিয়া বেছিভাগে কয়, ডাক্তারবিলাকেও কয় যে গরুর মাংস নাখাব, হ্যাঁ, বেলেগের চড়াইয়ের মুরগির মাংস খাবো, ছাগলের মাংস খাবো, এগুলো খাওয়া ভালো, আমার স্বাস্থ্যর পক্ষেও ভালো। আমার গরুর মাংস বন্ধ করা এটা আমার ভালোই হয়েছে, সবাই মানিব লাগে। এতিয়া আমি প্ৰিয় দৰ্শক, সেইখন আছিল এটা সময়ত গৰুৰ বজাৰ, আজি কিন্তু গোটেই গৰুৰ ঠাইত গোটেই ছাগলী ছাগলী ছাগলী। আৰু তেখেতে এজন
তেনে সাধাৰণ ব্যৱসায়ী চাওক তেখেতে কি কৈছে সেয়া মই আটাইকেইজনৰ কাষলৈ আহিব বিচাৰিছোঁ খুব কম সময় পাম আমি সামগ্ৰিকভাৱে মই নুৰুল হকৰ পৰা মই আৰম্ভ কৰিছোঁ এই যিটো বক্তব্য দেখুৱালোঁ তাৰ আগত মই যিটো কথা ক'লোঁ মহিলাসকলৰ ক্ষেত্ৰত UCC অনাৰ পৰা আৰম্ভ কৰি নাৰীৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰলৈ যিখিনি বক্তব্য ৰাখিছে সামগ্ৰিকভাৱে আপুনি শেষত কি ক'ব এতিয়া UCCৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা সদনত আমি পাইছোঁ সেইখিনি কথা পৰম্পৰাগতভাৱে অসমীয়া মুছলমানে এই ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে কাৰণ এইবিলাক পৰম্পৰাগতভাৱে বহু বিবাহ অসমীয়া মুছলমানৰ ক্ষেত্ৰত নহয় সেই আমাৰ গাঁৱৰ পৰা এৰি দিয়ে জুই পানী অলপ কৰি দিয়ে তেনেকুৱা কৰিলে বা যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সেইটোতো আৰু ভয়ানক যে যিটো লিভিং টুগেডাৰ একেলগে থকাটো বিয়া বাৰু নকৰাকৈ সেইটো আমাৰ ধৰ্মত সম্পূৰ্ণভাৱে নিষিদ্ধ আছে আৰু এইটো কোনো আমাৰ অসমীয়া সমাজ ব্যৱস্থাতে এইটো আমাৰ নাই মানে আমাৰ যি সমাজে নহওক আমাৰ অসমীয়া সমাজ ব্যৱস্থা আমাৰ সংস্কৃতিত আমাৰ পৰম্পৰাত নাই সেই বস্তুটো সবতছে বেছি ভাল লাগিছে সেইটো বস্তুৰ কাৰণে এটা আইন আনিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আইনখনত যিখিনি কথা কৈছে সেইখিনি বস্তুৱে অসমীয়া মুছলমানৰ ক্ষেত্ৰত কোনো ধাৰ্মিকভাৱে প্ৰভাৱ বিস্তাৰ নকৰে আৰু এইখিনি বিষয়টোত মই ভাবোঁ সকলোৱে সমৰ্থন জনোৱাটো উচিত দ্বিতীয়তে কথাটো হ'ল মোৰ 1.5 মিনিট সময় দিছে মই অলপ কথা অসমীয়া মুছলমানৰ কথা ক'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰিয়ামৰীয়া ডিচিৰ ক্ষেত্ৰত বহুতো পদক্ষেপৰ কথা কৈছিলে আৰু বহুতো পদক্ষেপ লৈছিলে কিন্তু পদক্ষেপসমূহ আধাতে ৰৈ গ'ল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ এই মঞ্চৰ পৰা মই মানে আহ্বান জনাম তেওঁ যদি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে তেওঁক আমি শুভেচ্ছা জনাইছোঁ গৰিয়ামৰীয়া ডিচি জাতীয় বৰ্ডৰ পৰা তেওঁ অনতিপলমে যিকেইটা প্ৰতিশ্ৰুতি আমাক দিছিল গৰিয়ামৰীয়া ডিচিসকলৰ পৰিচয়ৰ ক্ষেত্ৰত চেঞ্চাছ কৰিম বুলি বা গৰিয়ামৰীয়া ডিচিসকলক OBC ষ্টেটাছ দিম বুলি বা জনগোষ্ঠীয় মৰ্যাদা দিম বুলি আৰু হেল্থ স্কিল এইবিলাকৰ ক্ষেত্ৰত ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যি কমিটি বনাই দিছিল 7খন চাব কমিটি এই 7খন চাব কমিটিয়ে যি ৰিপৰ্ট দিছিল এই ৰিপৰ্টখিনিৰ কাম কৰাৰ কাৰণে তেওঁক মই আজি এই মঞ্চৰ পৰা আপোনাৰ প্ৰতিদিন টাইমৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু নতুন চৰকাৰ এখনক মই শুভেচ্ছা জনাই তেওঁলোকক এইখিনি প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে মই আশাবাদী আৰু কৰিব দাবী জনাইছোঁ জীৱান খুব কম সময়ৰ ভিতৰত ক'ব লাগিব প্ৰথম আহোঁ গৰুৰ প্ৰসংগত এতিয়া গৰুৰ আজিকালি প্ৰায় আমাৰ ফালেতো নাকাটাই হৈছে টাউন চহৰ নগৰত অলপ কমিছে এতিয়া আইন অনাৰ পিছত নিশ্চিতভাৱে কঠোৰ হৈছে বস্তুখিনি আৰু মানুহ এইবাৰ কি হৈছে এইবাৰ মানুহে আইনক ভয় খোৱা নাই এইবাৰ মুছলমান সমাজেও বিচাৰিছে যে এটা সংঘাতমুক্ত এখন সমাজ হওক য'ত গৰুটো কাটিলে সংঘাতমুক্ত এটা সমাজ বিচাৰিছে আৰু যেতিয়ালৈকে সমাজে নিবিচাৰিব তেতিয়ালৈকে আইনেও একো কৰিব নোৱাৰে ইমান দিনটো আইন আছিলে 5 বছৰমানৰ আগৰ পৰা এটা আইন আছে যোৱা বছৰলৈকেতো কাটিছে কিন্তু এইবাৰ কি হ'ল এইবাৰ সমাজ ওলাই আহিছে মছজিদ কমিটি ওলাই আহিছে মাদ্ৰাছা কমিটি ওলাই আহিছে সমাজ ওলাই আহিছে যে এইবাৰ নাই যে আজি মই সিজুবাৰীৰ পৰা ছাগলী কিনিছোঁ যাওঁতে মই এটাওতো গৰু দেখা নাই আগতেতো লাইন গৰু থাকে তাতে মই ছাগলী কিনিছোঁ তাৰ পৰা তো সেইকাৰণে কি হৈছে এখন সংঘাতমুক্ত সমাজ মুছলমান সমাজে বিচাৰিছে য'ত হিন্দু মানুহৰ আস্থাত কোনো আঘাত পৰিব পৰা কোনো কাম কৰিব পৰা নাযাব কাৰণ তেওঁলোকৰ আস্থাত লাগে এইবাৰ সমাজে বিচাৰিছে যে গৰু কুৰবানী আৰু নহওক তে এইটো হ'ল বাকী হ'ল ইউচিচিটো বৰ্তমানলৈকে যিখিনি আমাৰ ওচৰত আহিছে সেইটো সমৰ্থনযোগ্য এতিয়া মোৰ বাইদেউক যদি মই মোৰ দেউতাৰ আধা সম্পত্তি দিব লাগে তাত অসুবিধাটো ক'ত আছে 3-4জনী বিয়া পাতিব নোৱাৰে সেইটো আমাৰ ক'ব লগা কি আছে একদম শেষ কৰিব লাগিব যে জিব্ৰানে কৈছে যে সমাজ আগবাঢ়ি আহিছে সঁচাকৈ এইটো আন্তৰিকতাপূৰ্ণ নে মুখ্যমন্ত্ৰীৰ এক কঠোৰ বাৰ্তাৰ প্ৰতি ভয় নহয় এইটো মই আকৌ ক'ম আপোনাৰ সম্পূৰ্ণ আন্তৰিকতা নাই মই জেহুলক সুধিছোঁ এইটো কথা মই আজিৰ পৰা 5 বছৰমান আগত খুব বেছি 4 বছৰমান আগত মই আপোনাৰ এটা বক্তব্য চাইছিলোঁ আপুনি সেই বক্তব্যটোত কৈছিলে যে অসমখনৰ চেহেৰা যদি এক ৰাতিৰ ভিতৰত কোনোবাই সলনি কৰি দিব পৰা অসমত কেইজনমান মানুহ আছে তাৰ ভিতৰত অন্যতম হিমন্ত বিশ্ব শৰ্মা কৈছিলোঁ এই কথাটো আপুনি হয়তো 3-4জন ব্যক্তিৰ নাম কৈছিল তাৰ ভিতৰত অন্যতম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি কৈছিলে ঠিক আছে আৰু সেই কথাখিনি প্ৰতিফলিত হৈছে যে 100% মানুহৰ সমৰ্থন লৈ পেলাই মূল সুঁতিৰ অসমীয়া মানুহৰ সমৰ্থন লৈ পেলাই যিয়ে চৰকাৰ বনাব পাৰে তেওঁ অসমৰ ৰূপৰেখা সলনি কৰিব পাৰে মোৰ তাত কোনো ধৰণৰ ডাউট নাই গতিকে মই এই মুহূৰ্তত যিহেতু আপুনি মোক সময় খুব কম সময় আছে মোৰ এই মুহূৰ্তত ক'বলগীয়া বহুখিনি আছে মূল কথাখিনি মই কৈছোঁ যে মই এইটো এনেকুৱা এটা জনগোষ্ঠীৰ ল'ৰা হিচাপে মই ইয়াত প্ৰতিনিধিত্ব কৰি আছোঁ যাৰ কোনো চিনাকি নাই যাৰ কোনো পৰিচয় নাই আজি এই জনগোষ্ঠীটোৰ এইমাত্ৰ জিব্ৰানে কৈছে আপুনিও কৈছে আৰু সকলোৱে কৈছে যে জনগোষ্ঠীটোৰ পৰিচয়ৰ অভাৱ হয় অসম সাহিত্য সভাৰ তেতিয়াৰ পৰা আজিলৈকে অসম সাহিত্য সভাৰ অভিবাদনৰ যিমানকেইটা ভাষণ আপুনি পঢ়ক বা মই পঢ়িছোঁ প্ৰত্যেকটো ভাষণত
প্ৰত্যেকজন সাহিত্য সভাৰ সভাপতিয়ে এই জনগোষ্ঠীটোক কোনোবাই পমুৱা দিছে, কোনোবাই অভিভাৱিকী দিছে, কোনোবাই অসমীয়া দিছে, কোনোবাই বংগমূলীয় দিছে। মূল কথাটো হ'ল যিটো জনগোষ্ঠীৰ কোনো পৰিচয় নাই বা সেই জনগোষ্ঠীটোৰ সমস্যা অপাৰ, ৰাজনৈতিক সমস্যা কওক, তেওঁলোকৰ নাগৰিকত্বৰ সমস্যা কওক, বাসস্থানৰ সমস্যা কওক, শিক্ষা, স্বাস্থ্য, যত যি পশ্চাদমুখিতা, এই জনগোষ্ঠীটো আটাইতকৈ পশ্চাদমুখিতাত আছে। গতিকে মই সেই জনগোষ্ঠীৰ ল'ৰা এজন হিচাপে মই চৰকাৰখনক আহ্বান জনাম, অসমৰ সুধী সমাজক আহ্বান জনাম, আৰু মোৰ জনগোষ্ঠীকো আহ্বান জনাম যে সংঘাত নহয়, সমন্বয় আৰু সহাৱস্থানৰ জৰিয়তে সমস্যাৰ সমাধান কৰোঁ। মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ, যদি আপোনাৰ কিবা কৰিবলগীয়া আছে তেতিয়াহ'লে এই জনগোষ্ঠীটোৰ যিখিনি বেছিক সমস্যা এইখিনি সমাধান কৰি দেখুৱাওক, তেতিয়াহ'লে আমাৰ ক'বলগীয়া হয়তো নাথাকে। স্পষ্ট কথা, UCC লৈ মই দুটা চিন্তা কৰিছোঁ। এটা হ'ল যিখিনি পলিগামীৰ কথা আছে, যে বহুবিবাহ, বাল্য বিবাহৰ কথা আছে, নাইবা আমাৰ যি সম্পত্তিৰ ভাগ বতৰা, এই তিনিটা কথা আমি সমৰ্থন কৰিব পাৰিম। সম্পত্তিৰ ভাগ বতৰা এনেও ইছলামত আগৰ পৰাই আছে, ৰেচিঅ'টো যেনিবা বেলেগ, ইয়াতে আইনত বেলেগ আহিছে। আইন মানাটো ইছলামৰ মানে মুছলমানৰ এটা কথা আছে যে ইমানৰ এটা অংশ, গতিকে সেই হিচাপত মানিব পাৰে। একে সময়তে ইউচিচিটো এনেকুৱা দেখুৱাইছে চেল্ফ কণ্ট্ৰাডিকশ্যন, মানে এইটো অসমত এনেকুৱা আছে যে ইউচিচিটো নট অনলি ফৰ মুছলিমছ, ইটছ ফৰ অল, যে ট্ৰাইবেল ভাই সমাজখনক মানে এৰি দিছে। এই কথাবিলাক আমি ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি যেতিয়া সকলোকে লৈ চলিব বিচাৰিছে, তেতিয়াহ'লে আকৌ ক'ৰবাত 6 শিডিউল এৰিব, ক'ৰবাত ভাগ কৰিব নালাগে, সেই কথাখিনি আহিব নালাগে। সেইকাৰণে ইউচিচিৰ এই অংশটোত মই বিৰোধিতা কৰোঁ নিশ্চয়। আৰু একে সময়তে যদি আপোনালোকে গৰুৰ কথাটো আহিছে, যে গৰু কুৰবানীৰ কথাটো আহিছে, গৰু কুৰবানী যোৱা বছৰৰ সময়ত যেনেকৈ মুখ্যমন্ত্ৰীৰ ভূমিকা আছিলে, মুখ্যমন্ত্ৰী অকণমান ৰিজিড আছিলে, ৰিজিড হোৱাৰ লগে লগে এটা পক্ষ ৰিজিড হোৱাৰ লগে লগে আন এটা পক্ষ ৰিজিড হৈ যায়, যে যি হয় হ'ব আৰু এনেকুৱা ধৰণৰ হৈ যায়। এইবাৰ কি হ'ল, মুখ্যমন্ত্ৰী এটা আন্তৰিকতা দেখাইছে, তেখেতৰ আন্তৰিকতাৰ প্ৰতিফলনটো মুছলমান সমাজেও দেখাইছে। ধন্যবাদ। আৰু এইবাৰে যে সম্পূৰ্ণ হ'ব সেইটোও নহয়, এটা অংশ হয়তো এবাৰো থাকিব, লাহে 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 এইটো পৰিৱৰ্তন। মই আজিজুৰ ৰহমান, মই একদম শেষ বক্তব্যটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইয়াত কৈছে যে মুখ্যমন্ত্ৰীয়েও যিটো আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনোৱা হৈছে, এটা আৰম্ভণি হওক, আমি সেইটোৱে বিচাৰিম। আপুনি ভাবেনে যে আহি থকা দিনত এইটো আৰম্ভণি হৈছে বুলি? চাওক, আৰম্ভণি হোৱাটো আমিও বিচাৰোঁ আৰু সকলোৱে পজিটিভনেছটোৱে সকলোৱে আশা কৰি থাকে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু বহুত চতুৰ পলিটিচিয়ান হয়, গতিকে অনাগত দিনত কি কয় নগাঁৱত যি উপ নিৰ্বাচন আহি আছে, হয়তো সেইটো কাৰণতো এইবিলাক কথা তেওঁ ক'ব পাৰে, বা আজি UCC সম্পৰ্কে তেওঁ যিবিলাক কথা কৈছে, মহিলা সবলীকৰণ সম্পৰ্কে বা মহিলা সমমৰ্যাদা দিয়া সম্পৰ্কে যিবিলাক কথা কৈছে, মইতো কওঁ যে তেখেতৰ মানে ফুলচন্দৰ বৰ্ষক সকলোৱে ফুলচন্দৰ দিয়ক তেখেতক, তেখেতে ইমান ধুনীয়াকৈ কথাবিলাক কৈছে। কিন্তু সমান্তৰালভাৱে এই কথাটো আমি কৈ থওঁ যে মহিলাসকলৰ সবলীকৰণৰ বাবে তেখেতে মহিলা উদ্যমিতা আঁচনি আনিছে বা মহিলাসকলক অৰুণোদয় দি আছে, কিন্তু মুছলমান সমাজৰ কিমান পাৰ্চেণ্টেজ মহিলাক দিছে সেই কথাটো কিন্তু মানুহে চৰ্চা কৰে। গতিকে মই আজি নিগেটিভ কথা ক'ব নাযাওঁ, কিন্তু মই আশা কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে সমান মৰ্যাদা দিয়ক। কেৱল ধন্যবাদ। মই আজিজুৰ ৰহমানক ধন্যবাদ জনাইছোঁ, জেহেৰুল ইছলাম, আব্দুল আজিজ, ৰহিম জিব্ৰান আৰু নুৰুল হক, আপোনালোক পাঁচোগৰাকীকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। শেষত মই এটা কথাই ক'ম, এইবাৰ বৰক্ষেত্ৰীৰ পৰা যি বিধায়ক বিজেপিৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে, আপোনালোক সকলোৱে জানে যে বৰক্ষেত্ৰীৰ যদি মুছলমান সমাজে বিজেপিক ভোট নিদিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও নাৰায়ণ ডেকা বিধায়ক হৈ নিৰ্বাচিত হ'ব নোৱাৰে, মঙলদৈৰ পৰা নীলিমা দেৱী বিধায়ক হ'ব নোৱাৰে, প্ৰকাশ দাস বিধায়ক হ'ব নোৱাৰে, ৰঙিয়াৰ ভৱেশ কলিতা বিধায়ক হ'ব নোৱাৰে, জীৱেশ ৰায় বিলাসীপাৰাৰ বিধায়ক হ'ব নোৱাৰে। এনেকৈ বহুত কেইজন NDAৰ বিধায়ক মুছলমানৰ ভোট নাপালে বিধায়ক হ'ব নোৱাৰে। আৰু এয়া যদি আৰম্ভণি হৈছে, আমি শুভেচ্ছা জনাইছোঁ, মুখ্যমন্ত্ৰীৰ পদক্ষেপক আমি সকলোৱে সন্মান জনাইছোঁ। বাকী বিচাৰ আপোনালোকে কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।